আজি অফিচৰ পৰা আহি যেনে তেনে ঘৰ পাইছিলোহিহে তাৰ পাছত আকৌ মেডিকেল যাব লগা হ'ল। হেল্ল' এভৰিৱান, মই ৰশ্মি, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। অফিচৰ পৰা আহি ঘৰ পাওঁতেই মায়ে ক'লে মেডিকেলৰ পৰা আগে যা, কাৰণ আজি 5 দিনমান হ'ল দাদাৰ ছোৱালীজনী হ'ল, কিন্তু মই যাবলৈহে সময় পোৱা নাছিলোঁ। আচলতে মাহঁত গৈ থকাৰ বাবে মোৰ যাবলৈ সময় হোৱাই নাছিলে আৰু অফিচৰ পৰা তেনেকৈ সময়ো পোৱা নাছিলোঁ যাবৰ কাৰণে। যি কি নহওক, আজি সময় সুবিধা উলিয়াই যেনেকৈ তেনেকৈ হ'লেও বোলো যামেই। তো কথামতেই কাম, গৈ পালোগৈ আৰু এইয়া হৈছে আমাৰ লখিমী ছোৱালী। দেখিছেই নহয় কিমান বেছি মৰম লগা। সৰুতে আচলতে কেঁচুৱাবোৰ মানে খুব বেছি মৰম লাগে আৰু ইমান বেছি ইন'চেণ্ট লাগে, কিন্তু ডাঙৰ হ'লে সিহঁতি পূৰা উৎপাত কৰি মানে চিঞৰ বাখৰ কৰি আচলতে ঘৰখন ভৰাই তোলে। আৰু ময়ো ল'লোঁ প্ৰথমবাৰৰ কাৰণে অকণমানিজনী, আৰু মোৰ যে এনেকুৱা কেঁচুৱাবোৰ লৈ ইমান বেছি ভাল লাগে, কি ক'ম আৰু। আমাৰ ওচৰৰ পাজৰৰ কাৰোবাৰ যদি ল'ৰা ছোৱালী থাকে বেছিভাগ ময়ে লওঁ, কাৰণ খুব বেছি ভাল লাগে। আৰু এনেকৈ ইমান ধুনীয়াকৈ শুই আছে। আমি অহাৰ সময়লৈকে তাইক ইমান বেছি উঠাবলৈ চেষ্টা কৰিলোঁ, কিন্তু তাই নুঠিলে, শুয়ে থাকিলে। যি কি নহওক তেনেকেই ল'লোঁ। আৰু ৰুমটোৰ ভিতৰতো দেখিছে নহয় ইমান বেছি মানুহ। আচলতে এইবোৰ দেখিলে মাক দেউতাকৰ কষ্টবোৰ অনুমান কৰিব পাৰি, কিমান কষ্টৰে এটা ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰা হয়। আৰু এয়া দেখিছেই নহয় ইমান বেছি মৰম লাগিলে মোৰ। আচলতে এইখিনি সময়ত এজন মানুহৰ মানে হাজবেণ্ড এণ্ড ৱাইফৰ এইটো ৰিলেশ্যন বহুত বেছি প্ৰয়োজন। যেতিয়া হাজবেণ্ডজনে কেয়াৰ কৰে তেতিয়াই আচলতে আধাখিনি কষ্ট নাইকিয়াই হৈ যায়। আৰু এই ক্লিপটো দেখি মানে মোৰ কিবা এটা মানে ভাল লাগি গ'ল, তো ক্লিপটো লগাই দিলোঁ, মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। এই সময়খিনিত আচলতে ইজনে সিজনক লগ দিয়াটো বহুত বেছি জৰুৰী। বিশেষকৈ মহিলাগৰাকীয়ে ইমান বেছি কষ্ট কৰি সন্তানটো জন্ম দিব লাগে বা কষ্ট অনুভৱ কৰে, সেইকণ সময়ত যদি হাজবেণ্ডজনৰ এনেকৈ ছাপোৰ্ট পায় তাতকৈ বেছি আৰু কি লাগে। আধাখিনি মানে দুখটো তাতেই নাইকিয়া হৈ গুচি যায়। আৰু এয়া ইমান বেছি লৰচৰ কৰিছোঁ যদিও আমাৰ এইগৰাকী শুদ্ধাত নাই, পূৰা টোপনি হৈ আছে। আৰু চাৰিওফালে কেৱল কেঁচুৱাৰ মানে মাত। আৰু এয়া হৈছে ককাক আৰু নাতিনীয়েক। চাওকচোন কিমান বেছি মৰম আৰু কিমান বেছি হেঁপাহত লৈ আছে। আচলতে এইবোৰ মৰমৰ কথাই সুকীয়া। মই এতিয়াও মোৰ ককাক মিছ কৰোঁ, সেয়েহে এইবোৰ দেখিলে আৰু বেছি মনত পৰে। আৰু এয়া দেখিছেই নহয় আহিবৰ সময়ত কিমান বেছি মানুহ আৰু কিমান বেছি কষ্টত মানুহখিনি আছে, আৰু কিমান বেছি আচলতে কষ্ট কৰিব লগা হয় এটা সন্তানক জন্ম দিবলৈ বা ডাঙৰ দীঘল কৰিবলৈ। আপোনালোকেও আমাৰ লখিমীজনীক আশীৰ্বাদ কৰিব যাতে তাই ভালে কুশলে ডাঙৰ দীঘল হয়। বাকী আজিলৈ ইমানেই।